অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 8 এটা এ পিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51টা পদৰ যোগফল উলিওৱা প্ৰথম আমি 51টাৰ যোগফল উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা কুৱেশ্যন নম্বৰ 8ৰ সমাধান ইয়াত n ইকুৱেল টু কিমান দিয়া আছে ইয়াত n ইকুৱেল টু এটো কৈছে n ইকুৱেল টু 51 দিয়া আছে n ইকুৱেল টু 15 দ্বিতীয় পদটো a2 টু কিমান দিয়া আছে 14 তৃতীয় পদটো a3 টু কিমান দিয়া আছে 18 দিয়া আছে ধৰা হল প্ৰতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ক্ৰমে a আৰু d হ'ব দ্বিতীয় পদটো কি হ'ব দ্বিতীয় পদটো 14 আছিল 14 হলে দ্বিতীয় পদৰ উত্তৰটো কি হ'ব a প্লাস ইয়াত 2 minus 1 into d equal to 14 হ'ব তাৰপিছত ইয়াত কি হ'ব a প্লাস 2 ৰ পৰা 1 মাইনাস কৰিলে 1 হ'ব 1 ৰ লগত d টো পূৰণ কৰিলে d হ'ব ইকুৱেল টু ইয়াত কি হ'ব 14 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 আৰু এটো তৃতীয় পদ ইকুৱেল টু 18 হ'ব তাৰপিছত তৃতীয় পদ উলিয়াবলৈ হলে a প্লাস ইয়াত কি হ'ব 3 minus 1 into d equal to 18 হ'ব a plus 3 ৰ পৰা 1 মাইনাস কৰিলে 2 হ'ব 2 ৰ লগত d টো পূৰণ কৰিলে টুৱাইস d ইকুৱেল টু কিমান হ'ব 18 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 1 minus 2 1 ৰ পৰা 2 মাইনাস কৰিম মাইনাস কৰিলে আমি কি পাম ইয়াত a plus d minus a plus minus minus টুৱাইস d তাৰপিছত 14 minus ইয়াত কি হ'ব 18 হ'ব প্লাস এ আৰু মাইনাস এ টো কেনসেল যাব এটোৰ পৰা এটো মাইনাস কৰিলে মাইনাস d তাৰপিছত এটোৰ পৰা এটো মাইনাস কৰিলে মাইনাস ইয়াত কি হ'ব 4 হ'ব মাইনাস মাইনাস কেনসেল গলে d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 4 হ'ব d ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাম d ৰ মানটো 1 নং সমীকৰণত বহুৱালে ইয়াত কি হ'ব a plus 4 এটো a ৰ মানটো আমি 4 ত বহুৱাম ইয়াত d ৰ মানটো 4 হ'ব ইকুৱেল টু 14 হ'ব তাৰপিছত a ইকুৱেল টু 14 ৰ পৰা আমি এটো মানচিনৰ পালে গলে 4 হ'ব তাৰপিছত a ইকুৱেল টু 14 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 10 হ'ব এতেকে ইয়াত কি হ'ব a ইকুৱেল টু 10 তাৰপিছত d ইকুৱেল টু কিমান পাইছিলো d ইকুৱেল টু 4 হ'ব ইয়াত কি হ'ব a ইকুৱেল 10 d ইকুৱেল টু 4 হ'ব এতিয়া sn ইকুৱেল টু আমি এটো উত্তৰটোৰ মতে কৰিম sn মানে n ৰ মানটো কিমান হ'ব n ৰ মানটো 51 ইয়াত কি হ'ব 51 বাই তলত 2 তাৰপিছত 2 into a মানে 10 পাইছো প্লাস n মানে 51 minus 1 d ৰ মানটো 4 হ'ব তাৰপিছত ইয়াত কি হ'ব 51 বাই তলত কি হ'ব 2 হ'ব into 10 দুগুণ 20 প্লাস 51 ৰ পৰা 1 মাইনাস কৰিলে 50 হ'ব 50 ৰ লগত 4 টো পূৰণ কৰিলে কিমান হ'ব 200 হ'ব তাৰপিছত ইয়াত 51 বাই 2 into 200 আৰু ইয়াত কি হ'ব 220 হ'ব 51 ৰ লগত 220 টো 2 11 22 0 এটা আছে 0 হ'ব 51 into 110 এটো 51 আৰু 110 ইয়াত কি হ'ব 1 1 গুণে 1 5 1 গুণে 5 1 1 গুণে 1 6 হ'ব 5 1 গুণে 5 ইয়াত কি হ'ব 5 6 1 0 এটা আছে 0 হ'ব এতেকে নিৰ্ণয় 51টা পদৰ সমষ্টিটো কিমান হ'ব 5 6 1 10 হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 9 এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289 সমান্তৰাল প্ৰগতিটো প্ৰথম nটা পদৰ যোগফল উলিওৱা এটো হ'ব কুৱেশ্যন নম্বৰ 9 ধৰা হল প্ৰথম পদটো কি হ'ব প্ৰথম পদ a আধাৰণ অন্তৰ d ইকুৱেল আধাৰণ অন্তৰটো d হ'ব দিয়া আছে s7 ইকুৱেল টু কি হ'ব 49 আৰু s17 ইকুৱেল টু কিমান হ'ব s17 ইকুৱেল টু 289 হ'ব এতেকে s17 টু কিমান হ'ব s17 টু 289 দিয়া আছে আমি এটো উত্তৰটোৰ মতে কৰিম ইয়াত কি হ'ব এটো s7 ইকুৱেল টু 7 বাই 2 ইনটু ইয়াত 2a প্লাস n মানে 7 মাইনাস 1 ইনটু ইয়াত কি হ'ব d হ'ব d ৰ মানটো নাই দিয়া ইয়াত s7 মানে কি হ'ব s7 মানে 49 ইয়াত কি হ'ব 2 বাই 7 বাই 2 তাৰপিছত ইয়াত টুৱাইস a প্লাস 7 ৰ পৰা 1 মাইনাস কৰিলে 6d হ'ব তাৰপিছত ইয়াত কি হ'ব 2 টুৱাইস a প্লাস ইয়াত 6d ইকুৱেল টু এতিয়া এটো কি হ'ব 49 ইনটু 2 বাই 7 হ'ব 7 7 গুণ 49 হ'ব তাৰপিছত টুৱাইস a প্লাস 6d ইকুৱেল টু 7 দুগুণ 14 ইয়াত কি হ'ব 14 হ'ব এতিয়া ইয়াত কোনটো কমন যাব 2 টো কমন যাব 2 into a টুৱাইস a প্লাস ইয়াত কি হ'ব 3 দুগুণ এটো
3 2 গুণ 6 d হ'ব ইকুয়াল টু এটো 14 হয় এতিয়া 2 লগত 14 টো কেইবাৰ যাব 7 বাৰ 7 2 গুণ 14 a প্লাস 23 d ইকুয়াল টু কিমান হ'ব 7 হ'ব এটো কি হয় ইকুয়েশন নাম্বার 1 আৰু s17 টো উলিয়াম s17 টো উলিয়াবলৈ হলে 7 এনৰ মানটো 7 হ'ব 17/2 তাৰ পিছত টুৱাইস a প্লাস ইয়াত 17 মাইনাস 1 ইনটু d হ'ব তাৰ পিছত ইয়াত 17/2 ইনটু s17 টো কিমান দিয়া আছে 289 দিয়া আছে তাৰ পিছত ইয়াত কি হ'ব টুৱাইস a প্লাস 17 ৰ পৰা 1 মাইনাস কৰিলে 16 d তাৰ পিছত ইয়াত কি হ'ব টুৱাইস a প্লাস 16 d টো ইয়াতে টম তাৰ পিছত ইয়াত 289 ইনটু ইয়াত কি হ'ব 2/17 হ'ব 17 এটো 289 ৰ লগত 17 টো কেইবাৰ যাব 17 বাৰ যাব এটো 17 হ'ব এতিয়া ইয়াত কি হ'ব টুৱাইস a প্লাস 16d ইকুয়াল টু 217 কিমান হ'ব 34 হ'ব এটো হ'ব টুৱাইস a প্লাস 16d ইকুয়াল টু 34 হ'ব 34 টো ইয়াত কোনটো কমন যাব 2 টো কমন যাব 2 ইনটু s a টুৱাইস a হ'ব প্লাস ইয়াত কি হ'ব 8 2 গুণ 16 ইনটু d ইকুয়াল টু 34 হ'ব 217 ইয়াত কি হ'ব 17 হ'ব a plus 8d equal to কিমান হ'ব 17 হ'ব এটো কি হ'ব ইকুয়েশন নাম্বার 2 তাৰ পিছত 2 minus 1 কৰিম 2 ৰ পৰা 1 minus কৰিলে কিমান হ'ব ইয়াত 2 ৰ পৰা 1 2 টো কিমান আছে 2 টো a plus 8d minus 1 টো কি আছিল a minus 23d equal to ইয়াত 17 minus ইয়াত কি হ'ব 7 হ'ব এটো আৰু এটো ক্যান্সেল যাব এটোৰ পৰা এটো গলে কিমান হ'ব ইয়াত 5 d equal to এটোৰ পৰা এটো মাইনাস কৰিলে 10 হ'ব 5 2 গুণ 10 d equal to কিমান হ'ব d equal to 10 হয় d equal to 2 হ'ব এটো হ'ব d ৰ মান 1 নং সমীকৰণত বহুৱাই পাম d ৰ মানটো 1 নং সমীকৰণত বহুৱাম ইয়াত কি হ'ব a প্লাস ইয়াত কি হ'ব 3 ইনটু d ৰ মানটো 2 বহুৱাম equal to কি হ'ব 7 হ'ব তাৰ পিছত a প্লাস 3 2 গুণ 6 equal to 7 হয় তাৰ পিছত a equal to 7 minus 6 7 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব এতেকে a equal to 1 তাৰ পিছত d equal to কি হ'ব 2 হ'ব s n equal to n/2 তাৰ পিছত টুৱাইস a প্লাস ইয়াত কি হ'ব n minus 1 into d হ'ব তাৰ পিছত n/2 2 into a মানে 1 হ'ব প্লাস ইয়াত কি হ'ব n minus 1 d মানে কি হয় 2 হ'ব তাৰ পিছত ইয়াত কি হ'ব n/2 2 গুণে 2 প্লাস ইয়াত কি হ'ব 2 into n টুৱাইস n মাইনাস ইয়াত কি হ'ব 2 হ'ব তাৰ পিছত এই দুইটাটো ক্যান্সেল যাব n/2 into ইয়াত কি হ'ব টুৱাইস n হ'ব তাৰ পিছত ইয়াত কি হ'ব 2 আৰু 2 টো ক্যান্সেল যাব n into n n স্কয়ার হয় এতেকে নিৰ্ণয় এনটা পদৰ সমষ্টিটো কিমান হ'ব n স্কয়ার হয় এটোৱে হ'ব এনসাৰটো Question number 10 দেখুৱা যে a1 a2 ... an পদসমূহৰ এটা সমান্তৰাল প্ৰগতি গঠন কৰে যাৰ an ক তলত দিয়াৰ দৰে সংজ্ঞাবদ্ধ কৰা হৈছে 1 an equal to 3 plus 4n 2 an equal to 9 minus 5n লগতে প্ৰতিটোৰ ক্ষেত্ৰত প্ৰথম 15টা পদৰ যোগফল উলিওৱা এতিয়া আমি এটো কৰিম an equal to 3 plus 4n হ'ব তাৰ পিছত n ৰ মানটো আমি 1 2 3 4 ... আমি n লৈকে বহুৱাই পাম তাৰ পিছত n a1 equal to 3 plus ইয়াত কি হ'ব 4 into 1 হ'ব n ৰ মানটো 1 দিম এতিয়া ইয়াত কি হ'ব 4 গুণে 4 4 লগত 3 প্লাস কৰিলে 7 হ'ব তাৰ পিছত a2 equal to কি হ'ব a2 equal to 3 plus 4 into 2 হ'ব ইয়াত 3 plus 4 2 গুণ 8 প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে 11 হ'ব তাৰ পিছত a3 এটো a3 equal to কিমান হ'ব 3 plus ইয়াত কি হ'ব 4 into 3 হ'ব 3 plus 4 3 গুণ 12 প্লাস কৰিলে কিমান হ'ব 15 হ'ব আমি n ৰ মানটো 3 দিম তাৰ পিছত a4 equal to 3 plus 4 into ইয়াত 5 হ'ব n ৰ মানটো 4 হ'ব ইয়াত 4 হয় তাৰ পিছত 3 plus ইয়াত কি হ'ব 4 4 গুণ ইয়াত কি হয় 16 হ'ব 16 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব 19 হ'ব এতেকে ইয়াত কি হ'ব an equal to 3 plus 4n হ'ব a2 minus a1
a2 কিমান পাইছিলোঁ আমি 11 মাইনাছ ইয়াত 7 হ'ব মাইনাছ কৰিলে কিমান হ'ব 4 হ'ব তাৰপিছত ইয়াত কি হ'ব a3 মাইনাছ a2 কিমান পাইছোঁ আমি 15 মাইনাছ ইয়াত কি হ'ব 11 হ'ব মাইনাছ কৰিলে কিমান হ'ব 4 হ'ব a4 মাইনাছ ইয়াত কি হ'ব a3 হ'ব a4ৰ মানটো 19 মাইনাছ 15 হ'ব মাইনাছ কৰিলে কিমান হ'ব 4 হ'ব ইয়াত কি হ'ব a k plus 1 minus a k অকলো সময়তে একে গতিকে a1 a2 a3 ডট 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 an এ সমান্তৰাল প্ৰগতি গঠন কৰে ইয়াত কি হ'ব a ইকুৱেল টু a1 ইকুৱেল টু 7 হ'ব d ইকুৱেল টু a2 মাইনাছ a1 ইকুৱেল টু 4 হ'ব এতেকে ইয়াত কি হ'ব s15 ইকুৱেল টু n ৰ মানটো 15 দিম 2 ইনটু ইয়াত 2a প্লাছ ইয়াত 15 মাইনাছ 1 ইনটু ইয়াত কি হ'ব d হ'ব এতিয়া ইয়াত 15 2 ইনটু এৰ মানটো 2 দিম সৰি এৰ মানটো 7 হ'ব তাৰপিছত প্লাছ ইয়াত 14 ইনটু ডিৰ মানটো কি হ'ব 4 হ'ব এতিয়া ইয়াত কি হ'ব 15 ইনটু 2 তাৰপিছত 2 গুণ 14 14 প্লাছ এটো 14 4 গুণে 56 হ'ব তাৰপিছত ইয়াত 15/2 ইনটু এই দুইটাটো প্লাছ কৰিলে কিমান হ'ব 15/2 14 আৰু 56 টো প্লাছ কৰিলে কিমান হ'ব 70 হ'ব তাৰপিছত 2 35 70 হ'ব 15 আৰু 35 টো পূৰণ কৰিলে কিমান হ'ব 525 হ'ব এটোৱে হ'ব এনসাৰটো s15 ইকুৱেল টু 523 হ'ব এটো 1535 ৰ পাস এটো সৰি ইয়াত 5 আছিল 525 হ'ব 5 5 গুণ 25 ৰ পাস তাৰপিছত 2 কৰিলে 5 1 গুণে 5 5 3 গুণ 15 তাৰপিছত 2 এটো হ'ব 5 5 গুণ 25 ৰ 5 5 1 গুণে 5 5 3 গুণ 15 20 20 আৰু 2 22 2 হ'ব 3 1 গুণে 3 3 2 কিমান হ'ব 5 হ'ব 525 হ'ব এটোৱে হ'ব আনসার কোৱেশ্চন নম্বৰ 2 to এটো হ'ব an equal to 9 minus 5n হ'ব এটো হ'ব an equal to 9 minus 5n n equal to 1 2 3 4 বহুৱাই পাম ডট ডট আমি n লৈকে এতিয়া a1 ইকুৱেল টু ইয়াত কি হ'ব 9 মাইনাছ 5 ইনটু n ৰ মানটো 1 বহুৱাম তাৰপিছত ইয়াত কি হ'ব 9 5 1 গুণে 5 মাইনাছ কৰিলে কিমান হ'ব 4 হ'ব তাৰপিছত a2 ইকুৱেল টু 9 মাইনাছ ইয়াত 5 ইনটু 2 হ'ব ইকুৱেল টু 9 মাইনাছ 5 গুণ 10 হ'ব মাইনাছ কৰিলে কিমান হ'ব -1 হ'ব তাৰপিছত a3 ইকুৱেল টু 9 মাইনাছ 5 into 3 equal to 9 5 3 গুণ 15 minus 15 হ'ব minus কৰিলে কিমান হ'ব -6 হ'ব তাৰপিছত a4 equal to 9 minus ইয়াত 5 into 4 হ'ব equal to 9 minus 4 5 গুণ 20 20 হ'ব 9 ৰ পৰা 20 minus কৰিলে কিমান হ'ব -11 হ'ব এটো ডট 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 আমি n লৈকে এনেকা কৰিব লাগিব তাৰপিছত an equal to 9 minus ইয়াত কি হ'ব 5n হ'ব তাৰপিছত a2 minus a1 এটো a2 minus a1 a2 টো কিমান আছিল a2 টো -1 তাৰপিছত a1 টো -4 হ'ব মাইনাস কৰিলে কিমান হ'ব -5 হ'ব তাৰপিছত a3 minus a2 হ'ব a3 টো -6 minus a2 টো -1 হ'ব তাৰপিছত মাইনাস প্লাস 1 হ'ব মাইনাস কৰিলে কিমান হ'ব -5 হ'ব তাৰপিছত a4 minus a3 হ'ব a4 ৰ মানটো কিমান আছে a4 ৰ মানটো 11 minus ইয়াত কি হ'ব a3 মানটো -6 হ'ব -11 plus plus minus কৰিলে -5 হ'ব এটো হ'ব এতেকে a k plus 1 minus a k অকলো সময়তে একে হয় গতিকে a1 a2 a3 ডট 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 an সমান্তৰাল প্ৰগতি গঠন কৰে ইয়াত a equal to a1 equal to 4 হ'ব b equal to a2 minus a1 equal to -5 হ'ব এতিয়া ইয়াত কি হ'ব s15 equal to 15/2 তাৰপিছত ইয়াত কি হ'ব 2 into 4 plus ইয়াত কি হ'ব 15 minus 1 ইয়াত 1 হ'ব ডিৰ মানটো কি হ'ব ডিৰ মানটো -5 হ'ব এটো এতিয়া 15/2 4 2 গুণ 8 এটো প্লাস 15 ৰ পৰা 4 1 মাইনাস কৰিলে কিমান হ'ব 14 হ'ব ইয়াত -5 হ'ব তাৰপিছত ইয়াত 15/2 তাৰপিছত ইয়াত 15/2 8 ৰ পৰা 70 মাইনাস কৰিলে কিমান হ'ব -62 হ'ব 2 ৰ লগত 62 টো 31 বাৰ যাব ইয়াত কি হ'ব 15 into ইয়াত -31 হ'ব
এইটো 15 আৰু 31 পূৰণ কৰিব 5 গুণে 5 1 গুণে 1 5 3 গুণ 15 একে 16 6 হ'ব 3 গুণে 3 একে 4 হ'ব ইয়াত কি হ'ব -465 হ'ব এতেকে s15 = -465 হ'ব এটোৱে হ'ব এনসাৰটো